কি কাৰত থাকিবা দেউতাৰ লগত থাকিম তোমাৰ লগত নাথাকোঁ হ'ব দিয়া মই যাওঁগৈ মই যাওঁগৈ আকৌ মই যাওঁগৈ দেই মোক যে তুমি ইমান বেয়া পোৱা এতিয়াহে গম পালোঁ হ'ব দিয়া যাওঁগৈ দিয়া আজি আমাৰ আৰিয়াই যে ভগৱানৰ আগত মানে মোৰ কমপ্লেইন আৰু দেউতাকৰ কমপ্লেইন দিছে তুলসী তলত পানী ঢালি থাকোঁতে দিছে দেউতা যে নুঠেই দেউতা বৰ দুষ্ট দেউতা শুইয়ে থাকে বোলে তাৰপিছত গোঁসাই ঘৰত মই প্ৰাৰ্থনা কৰি থাকোঁতে কৈছে মা বুঢ়ী হৈছে মায়ে মোক দাঙিব নোৱাৰা হৈছে নহয় ভগৱান গম পাইছা বোলে সেয়া কমপ্লেইন দিছে মই ডাঙৰ হৈ গৈছোঁ বোলে মা বুঢ়ী হৈ গৈছে বোলে এই দুষ্টটো এইটো গুড মৰ্ণিং সকলোকে মোৰ মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ প্ৰায়ভাগ মানুহে এই বেলপাতৰ কথা সুধি আছে বেলপাতে ক্ষীণোৱাই নে বেলপাতৰ কাম কৰিব আপুনি যদি পূৰা ভাত ডকচি খাই থাকে যি টি তেনেহ'লে সেইটোতো নহ'ব ন অকণমান খোৱাটো কণ্ট্ৰল কৰিব লাগিব গৰমটোতো পৰিছেই আমাৰ ঘৰত আকৌ কল্পনা বাইদেউ কাম কৰি আছিলে যে তেওঁ বোলে কাম কৰিবলৈ নাহে এতিয়া এনেকুৱা প্ৰব্লেম মানে নহয় এইবোৰ মানুহৰ লগত ঘৰ সৰা মোচা বাচন ধোৱা ৩,৫০০ টকা দিয়া হয় পইচাটো বোলে কমেই হৈছে পুৱা এফালে ব্ৰেকফাষ্ট খাবলৈও দিয়া হয় দেই নাজানো আৰু কি প্ৰব্লেম হয় সেইটো কাৰণে ৰিংকুৱেনো অকলে কিমান কৰিব ময়ো তাক হেল্প কৰি দিছোঁ কাপোৰখিনি মেলি লৈছোঁ নহ'লে বহুত টাইম লাগি যায় যে কাপোৰখিনি ইমান পৰে শুকাই শেষ হ'ব আমাৰ আকৌ আৰিয়া আজি দেৱী পাতত উঠা আগতে হৈছে মানে মুডটো মানে কি হৈছে নাজানো মোৰ লগত মানে এনি টাইম লাগি আছে বাথৰুমত সোমাই আছিলোঁ বাথৰুমত খিলি মাৰি দিলে এইফালে বস্তুবোৰ পেলাই দিছে দেই তাৰপিছত দৈ পকৰাটো কেনেকৈ বনাইছিলে খালি তাকে ৰিংকুক কৈছোঁ ৰিংকুক বোলো ৰেচিপিটো দি দিবিচোন ৰেচিপিটো দি দিবি দেই যিদিনাখন বনাম দৈ পকৰা ৰেচিপিটো আপোনালোকক দি দিম দেই চিন্তা কৰিব নালাগে এতিয়া মই ভাত খাওঁ এজনে সুধিছে আপুনি কিবা বনাব জানেনে মই নাজানো মই একো বনাব নাজানো নহয় অকল খাবলৈ জানো খাবলৈ ভগৱানে হাত দুখন দিছে যে অকল খায়ে থাকোঁ আৰু আৰে টিভি চাই আছিলে আজি ভাতৰ থালিখন দেখাই দিছোঁ দেই ভাত এইফালে মাছ ফ্ৰাই ভোট জলকীয়া তিতা কেৰেলা ভাজি এইফালে মাছৰ পেটু আৰু ভাত ভাজিছে এইফালে পটল আৰু আলু ফ্ৰাই কৰিছে আৰু এইফালে জিকা টেঙা বনাইছে জিকা ইভিনিং হোৱাৰ লগে লগে ছোৱালী উঠিলে চুলিখিনি আজি বান্ধি দিছোঁ বোলো ছামাৰ ভেকেশ্যনতে তাই চুলিখিনি দীঘল হওক আকৌ এতিয়া ভাবিছোঁ ছামাৰ ভেকেশ্যনত আমি ক'লৈ ফুৰিবলৈ যাওঁ আপোনালোকেও জনাবচোন ক'লৈ ফুৰিবলৈ গ'লে ভাল হ'ব এইফালে মুড়ি গাখীৰটো খাওঁ বুলি কৈছে খাওক আৰু মোৰ এটা টেনশ্যন লৈ আছোঁ মানে ছামাৰ ভেকেশ্যনত তাই যিখিনি হোমৱৰ্ক দিছে সেইখিনি সোনকালে শেষ হ'লে আমি ভাল পাম ন কিন্তু তাই মানে কি ক'ম মানে এক্টিং শেষেই নহয় আখৰ এটা বেয়া হ'লেও মানে চিঞৰিব মানে মোৰ ওপৰতে ৰজা মই ক'লেও প্ৰব্লেম নক'লেও প্ৰব্লেম কথা ক'লেও প্ৰব্লেম নক'লেও প্ৰব্লেম চব মানে অকল মোৰেই প্ৰব্লেম তাৰপিছত বোলো খাই লোৱাৰ পিছতে তাইক বোলো লিখিবলৈ দিলোঁ আকৌ এক্টিং চুৰু হৈয়ে গ'ল নহয় একদম এনেকুৱা চিঞৰিছে মানে এতিয়া গাটো ভাল হ'ল যে এতিয়া মানে এতিয়া বৰ ৰজা তাৰপিছত গৈ পিনে আইতাকৰ ওচৰত আছেগৈ দেই ইভিনিং টাইমত আমি ওলাই যাওঁ যে তাকে ওলাই গ'লোঁ ওলাই মেলি গৈ পিনে মানুহজনে কৈছে তেজপুৰত বহুত উচ্ছেদ অভিযান চলি আছে নহয় তাকে বোলে দেখাই আহোঁগৈ বোলে এয়া বজাৰখন দেখাবলৈ আহিলে গোটেই মানে যিবোৰ মানে ফুটপাথত মানে দোকান আছিলে চব উঠাই দিছে ভালেই হৈছে ন ফুটপাথটো কিবা তাহাঁতৰ নহয় তাহাঁতৰ সম্পত্তি নহয় এইটো সকলো মানুহৰে হয় ৰাস্তা ইমান সৰু হৈ যায় এতিয়া কিন্তু তেজপুৰখন ডিচিপ্লিন হৈ গৈছে দেই তাকে মানুহজনে ক'ত কি কৰাইছে দেখুৱালে তাৰপৰা আহিলৈ মেথছৰ মানে যিখিনি মানে হোমৱৰ্ক আছিলে আৰু কেইটামান আছে সেইখিনি লিখিলেই মানে কমপ্লিট হৈ যাব মই মানে সেইটোও মাথা মাৰি আছোঁ মানে হ'ব বহুত দিন আছে তথাপিও
লিখাই থাকিলেহে অভ্যাসটো হ'ব, এই নিলিখি অভ্যাসটো নালাগিছে মানে গম পাইছেনে। কেতিয়াবা আকৌ ইমান ধুনীয়াকৈ পঢ়োঁ বুলি কয়, কেতিয়াবা আকৌ পঢ়িবলৈ মন নকৰে। মুঠতে আজি তাই মানে দেৱী পাতত উঠা নিচিনা মোৰ ওপৰত মানে পূৰা ফায়াৰ হৈ আছে মানে গম পাইছেনে। তাৰপিছত এইফালে লিখিবলৈ দিলোঁ, লিখাৰ মাজতে এক্টিং মানে ঢেৰ ষ্টাৰ্ট হৈছে আৰু মই আৰু মানে কিছুমান কথা শুনি মনে মনে আছোঁ আৰু মানে সহ্য শক্তি বুলি কয় যে মাক হোৱাৰ পিছত মানে খংটো দমন কৰিব লাগে, খংটো যেনে তেনে দমন কৰি আছোঁ, দমন কৰি তাইক লিখাই মেলি লৈছোঁ আৰু লিখাই লোৱাৰ পিছতে একদম আৰু সেই আকৌ হুলস্থুল হ'লে নহয়, হুলস্থুল হৈ গৈ আইতাকৰ ওচৰ পালে, মোবাইল নাচাওঁ বুলি কৈছিলে, চকুটো বিষাই বুলি কৈছিলে, চকু পানী ওলাই, এতিয়া ভাল হোৱাৰ লগে লগে মানে অকাদত আহি গ'ল, এতিয়া আকৌ চাওঁ বুলি কৈছে, আকৌ মানে ময়ে হৈ পৰিছোঁ আৰু মাক যে একদম আৰু মৰমত মাতি আনিছোঁ আৰু একদম আৰু মৰমত মাতি অনাৰ পিছত আহিছে আৰু কাৰণ কেলৈ ভাতটোতো খুৱাবই লাগিব, নোখুৱাওঁ বুলি ক'লেও নোখোৱাকৈ জানো ৰাখিব পাৰিব। এইফালে ভাতটো খুৱাই লৈছোঁ, ভাতটো খুৱাই লৈ তাইক ফ্ৰক পিন্ধাবলৈ শিকাইছোঁ। তাই যিহেতু ছোৱালী হয়, ইমান ফ্ৰক আছে, ছুটিও হৈ গৈছে। তাৰপিছত হোৱা টাইমত কিন্তু তাইক মানে ফ্ৰকটো মানে মই কি কৰোঁ খুলি দিওঁ দেই, অকণমান কমফৰ্ট ড্ৰেছ এটা পিন্ধাই দিওঁ। ভাতটো খুৱাই মেলি ল'লোঁ আৰু যি টি কৈ মেলি আৰু আকৌ মোক মাথাটো গৰম কৰিছিলে আৰু যেনে তেনে নিজৰ খংটো দমন কৰিছোঁ আৰু মানে ত্যাগ আৰু মানে মাক মানে ত্যাগ আৰু তাৰপিছত দৰৱ পাতি খোৱালোঁ, নিজৰ কৰ্তব্যখিনি পালন